নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী নয়ন জ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি আমি সিংহ ৰাশিৰ 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল সম্পৰ্কে আলোচনা কৰিব খুজিছোঁ। এই আলোচনা কালত আমি সিংহ ৰাশিৰ 2025 বৰ্ষৰ তেওঁলোকৰ কৰ্মস্থান কেনেকুৱা হ'ব, ধন আৰু ব্যৱসায় স্থানটো কেনেকুৱা হ'ব, স্বাস্থ্যৰ দিশটো কেনেকুৱা হ'ব, তেওঁলোকৰ প্ৰেম আৰু বিবাহৰ দিশটো কেনেকুৱা হ'ব, শেষত ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যাৰ দিশটো কেনেকুৱা হ'ব, এই বিষয়ে আজি আমি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। বন্ধুসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষাংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰ কৰিব পাৰে। যিসকল ব্যক্তিয়ে আমাৰ ভিডিঅ'সমূহ ফেচবুক পেজত চাই আছে, তেওঁলোকে আমাৰ ফেচবুক পেজটো ফ'ল' কৰিব। আপোনালোকৰ এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবে মোৰ মনটো খুব আনন্দিত কৰে আৰু আপোনালোকৰ লগত নতুন নতুন বিষয়ৰ ভিডিঅ'সমূহ লৈ অহাৰ ক্ষেত্ৰত মনটো খুব উৎসাহ যোগায়। যা নহওক বন্ধুসকল, এতিয়া আহিছোঁ আমাৰ মূল বিষয়বস্তুৰ মাজলৈ। আজি মূল বিষয়বস্তু হৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল। 2025 বৰ্ষটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দ্বিতীয়ত অৰ্থাৎ ধনস্থানত কেতু, চতুৰ্থত বুধ, পঞ্চমত ৰবি, ষষ্ঠত চন্দ্ৰ, সপ্তমত শুক্ৰ আৰু শনি, অষ্টমত ৰাহু আৰু কৰ্মস্থানত গুৰু বৃহস্পতি অৱস্থান কৰি বিশেষ শুভাশুভ ফল নিৰূপণ কৰিছে। যদি আজি আমি প্ৰথমে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থানলৈ লক্ষ্য কৰোঁ, তেতিয়াহ'লে আহি থকা 2025 বৰ্ষতে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থানটি অতি শুভ বুলি ক'ব পাৰি, কিয়নো কৰ্মস্থানত গুৰু বৃহস্পতি অৱস্থান কৰি বিশেষ শুভ কৰি তুলিছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলে 2025 বৰ্ষটিত আপোনালোকে খুব ভাল কৰ্মত, শুভ কৰ্মলৈ মনোনিৱেশ হ'ব, ভাল কৰ্মত নিজকে ব্যস্ত ৰাখিব পাৰিব, গঠনমূলক কৰ্মত নিজকে আত্মনিয়োগ কৰিবৰ কাৰণে এটা সুযোগ সুবিধা লাভ কৰিব। এই আহি থকা 2025 বৰ্ষটিত আপোনালোকৰ মনটো খুব আনন্দিত হ'ব। কেতিয়াও আনৰ বেয়া কৰ্ম, কেতিয়াও আনৰ বেয়া চিন্তা আপোনালোকৰ মনলৈ নাহিব। আপোনালোকৰ মনলৈ সমাজৰ প্ৰতি খুব এটা ভাল চিন্তা আহিব, ভাল কৰ্ম কৰিবৰ কাৰণে মনটো খুব আগ্ৰহী হ'ব। যিসকল নিবনুৱা আছে, তেওঁলোকৰ কৰ্মস্থানটো খুব শুভ বুলি ক'ব পাৰি। তেওঁলোকৰ বাবে নতুন কৰ্ম প্ৰাপ্তিৰ এটা যোগ দেখা যায় 2025 বৰ্ষটিত। যিসকল কৰ্মৰত ব্যক্তি আছে, তেওঁলোকৰ কৰ্মত উন্নতি হ'ব, নতুন নতুন কৰ্ম তেওঁলোকে লাভ কৰিব, কৰ্মত পদোন্নতি লাভ কৰিব পাৰে, তেওঁলোকৰ কৰ্মত নতুন দায়িত্ব আহিব পাৰে। যিসকল নতুন ব্যৱসায়ৰ কথা চিন্তা কৰিছে, তেওঁলোকৰ কাৰণে শুভ, তেওঁলোকে নতুন ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব আৰু খুব সফলতাৰে তেওঁলোকে কৰ্ম আৰু ব্যৱসায়ী দিশত আগবাঢ়ি যাব পাৰিব। যিসকল ব্যক্তিয়ে ঘৰ, মাটি বা গাড়ী কিনিম বুলি ভাবি আছে, তেওঁলোকৰ কাৰণে আহি থকা বস্তুটো শুভ হ'ব। ঘৰলৈ ধন আহিব, হাতলৈ ধন টকা পইচা আহিব, ঘৰত লক্ষ্মী বৃদ্ধি হ'ব আহি থকা বছৰটিত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ। কিন্তু আপোনালোকে তিনিটা কথাত অত্যন্ত গুৰুত্ব দিব লাগিব। এটা হ'ল, আপোনালোকে কথা কওঁতে খুব সাৱধান হ'ব লাগিব। মানুহৰ লগত কথা বতৰা পাতোঁতে খুব সাৱধান হ'ব লাগিব। কেতিয়াবা নক'ব লগা কথাবোৰ কৈ আনৰ লগত বেয়া হোৱাৰ যোগ এটা দেখা যায়। দ্বিতীয় কথাটো হ'ল, আপোনালোকে শত্ৰুৰ পৰা খুব সাৱধান হ'ব লাগিব। আৰু তৃতীয়টো হ'ল, আপোনালোকে দুৰ্ঘটনাৰ পৰা খুব সাৱধান হ'ব, যান বাহন চলাওঁতে খুব সাৱধান হ'ব, জুই পানীৰ পৰা খুব সাৱধান হ'ব, ইলেক্ট্ৰিক বস্তুৰ পৰা খুব সাৱধানে থাকিব। এইবাৰ আহিছোঁ আমি ধন আৰু ব্যৱসায়ী দিশৰ সম্পৰ্কে। ধন আৰু ব্যৱসায়ী দিশটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষটিত খুব শুভ বুলি ক'ব পাৰি, কিয়নো ধনপতি বুধ পঞ্চমত অৱস্থান কৰিছে আৰু সপ্তমত শুক্ৰ আৰু শনি গ্ৰহ অৱস্থান কৰি ধনস্থানটি বিশেষ শুভ কৰি তুলিছে। আহি থকা 2025 বৰ্ষটিত আপোনালোকৰ ব্যৱসায়ীৰ জৰিয়তে খুব ধন টকা পইচাৰ বৃদ্ধি হোৱাৰ এটা যোগ দেখা যায়। তেওঁলোকৰ নতুন নতুন ব্যৱসায় বাণিজ্যত আত্মনিয়োগ কৰিব পাৰিব, নতুন ব্যৱসায়ীৰ ক্ষেত্ৰত তেওঁলোকে সফলতাৰে আগুৱাই যাব পাৰিব, যৌথ ব্যৱসায়ীৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। যিসকল এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায়ী আছে, তেওঁলোকৰ কাৰণে খুব শুভ। শ্বেয়াৰ মাৰ্কেটৰ ব্যৱসায়ীৰ লগতবোৰৰ কাৰণেও আহি থকা বস্তুটো খুব শুভ বুলি ক'ব পাৰি। যিসকল লোৱা লুহুৰি, গাড়ী, কয়লাৰ ব্যৱসায়ী জড়িত হৈ আছে, তেওঁলোকৰ বাবে খুব শুভ। যিসকল বিল্ডাৰ আছে, তেওঁলোকৰ বাবে শুভ। ঘৰ, মাটিৰ লগত যিসমূহ ব্যৱসায় জড়িত হৈ আছে, তেওঁলোকৰ বাবে শুভ। আহি থকা বছৰটিত ব্যৱসায় বাণিজ্য সকলো দিশতে শুভ বুলি ক'ব পাৰি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ। এবাৰ যদি আমি স্বাস্থ্যৰ দিশৰ সম্পৰ্কে, স্বাস্থ্যৰ দিশটোত আপোনালোকৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ বুলি ক'ব পাৰি। যিহেতু ৰাশিৰ অধিপতি ৰবি
আপোনালোকৰ পঞ্চম অৱস্থান কৰিছে। স্বাস্থ্যৰ দিশটো খুব শুভ বুলি ক'ব পাৰি। স্বাস্থ্যৰ উন্নতি হ'ব, শৰীৰৰ পৰা ৰোগ নাশ হ'ব, শাৰীৰিক মানসিক স্বাস্থ্যৰ খুব উন্নতি হ'ব বা তেনেকুৱা ৰোগৰ যোগ নাই আহি থকা 2025 বৰ্ষটিত সিংহ ৰাশিৰ জাতক জাতিকাসকল। এবাৰ আহিছোঁ আমি প্ৰেম আৰু বিবাহ সম্পৰ্কে। প্ৰেম আৰু বিবাহৰ দিশটো আহি থকা 2025 বৰ্ষতে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে খুব শুভ বুলি ক'ব পাৰি, কিয়নো সপ্তমত শনি আৰু সপ্তমত শুক্ৰ গ্ৰহটি শনিযুক্ত হৈ থকাৰ ফলত কিন্তু কিছু বাধা আহিব পাৰে যদিও বাকী দিশত খুব শুভ বুলি ক'ব পাৰি। তেওঁলোকৰ বিবাহৰ যোগ দেখা যায় বিবাহ প্ৰাৰ্থীসকলৰ বা যিসকল প্ৰেমাস্পদ আছে তেওঁলোকৰ বাবেও খুব শুভ বুলি ক'ব পাৰি। কিন্তু প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত আপোনালোকে সিংহ ৰাশিৰ জাতক জাতিকাসকলে আহি থকা 2025 বৰ্ষতে দুটা দিশৰ ওপৰত খুব গুৰুত্ব দিব লাগিব। এটা হ'ল আপোনালোকে ভণ্ড প্ৰেমিকৰ পৰা খুব সাৱধান হ'ব লাগিব বা দুষ্ট প্ৰেমিকৰ পৰা খুব সাৱধান হ'ব লাগিব। আৰু এটা দিশ হ'ল প্ৰেমাস্পদসকলে বিবাহখন কৰি তুলিবৰ বাবে অলপ কষ্ট কৰিব লাগিব পাৰে। এই দুটা দিশত অলপ সাৱধান হ'ব লাগিব। বাকী প্ৰেমৰ ক্ষেত্ৰত সকলো দিশতে শুভ বুলি ক'ব পাৰি। একেবাৰে শেষত আহিছোঁ বিদ্যাৰ দিশ সম্পৰ্কে। 2025 বৰ্ষতে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিদ্যাৰ দিশটো খুব শুভ বুলি ক'ব পাৰি। চতুৰ্থত বুধ আৰু পঞ্চমত ৰবি গ্ৰহ অৱস্থান কৰি বিদ্যাৰ দিশটো খুব শুভ কৰি তুলিছে। ছাত্ৰ ছাত্ৰীসকলৰ আহি থকা বছৰটিত তেওঁলোকৰ খুব ভাল ৰিজাল্ট কৰিবৰ কাৰণে সক্ষম হ'ব। তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিব পাৰিব, বাহিৰত অধ্যয়ন কৰিব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বিজ্ঞান, কলা বা বাণিজ্যৰ ক্ষেত্ৰত অধ্যয়ন কৰিছে তেওঁলোকৰ হ'ব। ইঞ্জিনিয়াৰিং বিভাগৰ আৰু চিকিৎসা বিভাগৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীসকলেও আহি থকা বছৰটি সকলো ফালৰ পৰা শুভ বুলি ক'ব পাৰি। সদশত আহি থকা 2025 বৰ্ষতে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।